এইখন এক্টিভা 125 2018 লাষ্টৰ হয়। ভাল হৈ আছে স্কুটিখন। 38,000 মান লাষ্ট প্ৰাইচ ৰাখিছোঁ। যদি কোনোবা যদি ইণ্টাৰেষ্টেড হয় জনাব পাৰিব। তলত নাম্বাৰটো ৰিফ্লেক্ট কৰি আছে, সেইটো নাম্বাৰত কল কৰিলে হ'ব। বাকী চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তাৰপিছত গোটেইখিনি মোটামুটি চব ঠিকে আছে। গোটেই ভিডিঅ'টো চাই গ'লে আপোনালোকে গম পাব ক'ত ক'ত কি আছে কি নাই। চাই যাওক খালি। LED হয় ফ্ৰণ্টটো। আপোনাৰ যিটো ছিগনেল লাইট আছে সেইটো DRLটো ছিগনেল লাইটৰ লগতে আপোনাৰ LEDও লাগি আছে। আৰু মেইন হেডলাইটটো LED হয়। ফ্ৰণ্ট ছাছপেনশ্যন আছে এইটো। চাই যাওক। মোটামুটি ধুনীয়া হৈ আছে মানে কোনোবা যদি লয় জনাব। বাকী কাগজ পাতি চব অ'কে পাই যাব। ট্ৰেন্সফাৰলৈকে কৰি দিম সেইটো প্ৰাইজতে। যোনে হয় জনাব খালি। আপোনালোকে খালি লাষ্টলৈকে ভিডিঅ'টো চাই যাব। ক'ত ক'ত কি আছে মই গোটেইখিনি দেখাই দিছোঁ ভিডিঅ'তে। এতিয়া মই চিটটো খুলিও দেখাই দিম, মানে ভিতৰটো ভাল হৈছে চব। এয়া চব সেইটো প্ৰাইজত মানে হিচাপৰ মানে দিগদাৰ নাই। চাই যাওক খালি আপোনালোকে গোটেই ভিডিঅ'টো লাষ্টলৈকে। আৰু গাড়ীখন আপোনাৰ ৰানিং হৈছে 28,000 মান ৰানিং হৈ গৈছে। চাই যাওক খালি। অলপ সৰু সুৰা স্ক্ৰেচ আছে, কিন্তু মেজৰ মানে হেৰি নাই। আৰু মই ফটো কেইখনমান দি দিছোঁ, এইকেইখন ফটো আপোনালোকে চাই ল'ব পাৰিব। ফ্ৰণ্ট ছাইডটো ছাইড টাইডখিনি ফটো দি দিছোঁ কমপ্লিটলি। চাই যাওক খালি।